বঙাইগাঁৱৰ গেৰুকাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বঙাইগাঁও জিলাৰ গেৰুকাবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে AS16J5002 নম্বৰৰ এখন বলেনো বাহন আৰু RJ04GD4449 নম্বৰৰ এখন ট্ৰাকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো। অৱশ্যে সৌভাগ্যবশতঃ বলেনো বাহনৰ চালকজন প্ৰাণে ৰক্ষা পায়। প্ৰত্যক্ষদৰ্শীৰ মতে গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাকখন সঠিক লেনতেই চলি আছিল। সেই সময়ত বিপৰীত দিশৰ পৰা ভুল পথে অহা বলেনো বাহনখনে মাজ ৰাস্তাত গাড়ী ঘূৰাবলৈ চেষ্টা কৰোঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ পাই গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন উদ্ধাৰ কৰি গেৰুকাবাৰী আৰক্ষী চকীলৈ লৈ যায়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। বজাৰত যাই আছিলোঁ, যাই থকাৰ সময়তে মানে গাড়ীৰ জাম, তেতিয়া আমি চাইডত খাৰা হৈ আছোঁ। লাইন ট্ৰেক এটা চিধা যাই আছে গুৱাহাটীৰ পিনে, এই আপোনাৰ বাওঁ পিনৰ পৰা আহি কাৰ এটা লাইন ট্ৰেকৰ মানে আগেদি সোমাই দিছে। সেয়াতে লাইন ট্ৰেকটো ব্ৰেক মাৰিও মানে ৰখাব নোৱাৰিলে, লাষ্টত আপোনাৰ খুন্দা মাৰি দিলে। এইটোকে মাৰুতিটো ৰং চাইডৰ পৰা আহিছিল নেকি? ৰং চাইডৰ পৰা আহিছে, আহি মানে একদম ডাইৰেক্ট ঘূৰাই দিছে ট্ৰাকৰ সামনে দি ট্ৰাকৰ আগত আহিছে আৰু